পুনৰ স্বাগতম। জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত গুলিয়াগুলি, চোৰাং চিকাৰী আৰু বন কৰ্মীৰ মাজত গুলিয়াগুলিৰ মাজতে এটা চোৰাং চিকাৰীক আটক কৰা হৈছে। ঘটনাস্থলীৰ পৰা পলায়ন আন দুটা চোৰাং চিকাৰীৰ। বন কৰ্মীৰ জালত পৰে নাজুকে চাকমাৰ পৰা 10,000 সক্ৰিয় গুলি জব্দ কৰিছে বন কৰ্মীয়ে। লগতে বহু আপত্তিজনক সামগ্ৰীও জব্দ কৰে বন কৰ্মীয়ে। জাগুনৰ টিংকুপানী বনাঞ্চলত এই গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে। চোৰাং চিকাৰী আৰু বন কৰ্মীৰ মাজত গুলিয়াগুলিৰ ঘটনা। গুলিয়াগুলিৰ মাজতে এটা চোৰাং চিকাৰীকো আটক কৰা হৈছে। ইফালে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে আন দুটা চোৰাং চিকাৰীয়ে। বন কৰ্মীৰ জালত পৰিছে নাজুকে চাকমা নামৰ চোৰাং চিকাৰীটো। আৰু নাজুকে চাকমাৰ পৰা 10,000 সক্ৰিয় গুলি জব্দ কৰিছে বন কৰ্মীয়ে। বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিছে বন কৰ্মীৰ দলে। গুৱাহাটী মঠঘৰীয়াৰ ৰাইজৰ দলৰ কাৰ্যালয়ত সংবাদমেল। গীৰগাই ৰাজ সাহায্য বিতৰ্ক সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদমেল সম্বোধন। দুগ্ধ ব্যৱসায়ৰ বাবে ৰাজ সাহায্যৰ ক্ষেত্ৰত আছে বিভাগীয় বিধি। দুগ্ধ পাম কমেও 10 বছৰ হ'লেহে পাব পাৰে ৰাজ সাহায্য। হিতাধিকাৰীৰ কমেও 11 বিঘা ভূমি থাকিব লাগিব। দুগ্ধ পামৰ প্ৰতিষ্ঠিত মিল্ক পাৰ্লাৰ থাকিব লাগিব। হিতাধিকাৰীক কমেও 6 মাহৰ প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব। জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে MD হিচাপে দায়িত্ব লৈছিল 2020 চনত। বিভাগীয় বিধি পালন নকৰা সত্ত্বেও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকাই ৰাজ সাহায্য লাভ কৰাৰ অভিযোগ উঠিছে। গৌ মাতাৰ নামত মন্ত্ৰী বিধায়কে সিন্ডিকেট চলোৱা বুলি মন্তব্য। গৰু খুটিলৈ গীৰগাই আনি মন্ত্ৰী বিধায়কে ভগাই ল'লে। পত্নীসহ জয়ন্ত মল্ল বৰুৱাক তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে ৰাইজৰ দলে। বিজেপিৰ নেতা পালি নেতা আৰু মন্ত্ৰী বিধায়কে এটা দেখিলে যে এখন আমি প্ৰত্যক্ষ পৰোক্ষভাৱে এখন লাইচেঞ্চ পাই গৈছোঁ আৰু সেইকাৰণে সাংবাদিকক এনেকৈ আক্ৰমণ কৰা আৰম্ভ কৰিছে। এপ্লাই কৰিব লাগে। এপ্লাই কৰাৰ কাৰণে মিনিমাম ক্ৰাইটেৰিয়াটো হ'ল যে 11 বিঘা মাটি লাগিব। 1 বিঘা যোগ 10 বিঘা, তাৰমানে 1 বিঘাত ফাৰ্মটো হ'ব, 10 বিঘাত ঘাঁহ খেতি কৰিব লাগিব। আৰু 3 বছৰৰ আয়কৰ ৰিটাৰ্ণ থাকিব লাগিব। এজন দুগ্ধ ব্যৱসায়ী হিচাপে দুগ্ধৰ ফাৰ্ম থকা বুলি ইনকাম টেক্স ৰিটাৰ্ণ, গাখীৰৰ ব্যৱসায় কৰি ইনকাম কৰা ইনকাম টেক্স ৰিটাৰ্ণ 3 বছৰৰ থাকিব লাগিব। মানুহজন স্নাতক হ'ব লাগিব আৰু ন্যূনতম 6 মাহৰ ট্ৰেইনিং থাকিব লাগিব। আৰু এই দুগ্ধ ফাৰ্মখনৰ এটা মিল্ক পাৰ্লাৰ থাকিব লাগিব। আৰু ডায়েৰী ফাৰ্মখন ন্যূনতম 10 বছৰ পুৰণি হ'ব লাগিব। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে এই পত্নীৰ যিখন ফাৰ্ম, এই ফাৰ্মখনৰ তেখেতে দায়িত্ব লৈছিল MD মেনেজিং ডাইৰেক্টৰ হিচাপে 28 ছেপ্টেম্বৰ 2020 চনত। তেতিয়া 22-23 চনত বিভাগে যি নিয়ম দিছে যে ন্যূনতম 3 বছৰৰ গাখীৰৰ ব্যৱসায় কৰা ইনকাম টেক্স ৰিটাৰ্ণ থাকিব লাগিব আৰু ফাৰ্মখনৰ ন্যূনতম 10 বছৰ পুৰণি হ'ব লাগিব। 2020 চনত MD দায়িত্ব লোৱা গৰাকীয়ে 3 বছৰৰ ৰিটাৰ্ণ ক'ৰ পৰা দিলে? আৰু এখন ফাৰ্মৰ 10 বছৰ গৰুৰ যে যি অভিজ্ঞতা থাকিব লাগে সেয়া কৰিলে নে নাই, ক'ৰ পৰা হ'ল? যে যিটো নিয়মাৱলী ইয়াত এপ্লাই কৰিবৰ কাৰণে ছাবচিডি পাবৰ কাৰণে যিখিনি নিয়ম আছিল সেই নিয়মখিনি হয় জানো? 10 বছৰ পুৰণি হয় জানো? জুলি ডেকা বৰুৱাৰ সেই 10 বছৰ পুৰণি ফাৰ্মখন জানো হয় জানো? দ্বিতীয় কথাটো হৈছে যে এই ফাৰ্মখনত যিটো নিয়ম যে ট্ৰেইনিং 6 মাহৰ ট্ৰেইনিং ল'ব লাগে, সেই ট্ৰেইনিং আছিল জানো? প্ৰতিষ্ঠিত পাৰ্লাৰ যে মিল্ক পাৰ্লাৰ এখন যে থাকিব লাগিব, সেই পাৰ্লাৰ ক'ত আছে? তাৰ তথ্য ক'ত? কোনো তথ্য নাই। সেইকাৰণেই মই ক'ব বিচাৰিছোঁ যে ইয়াতে যি ব্যাগুম কেলেংকাৰী হৈছে, ইয়াৰ স্পষ্ট কথা 31 মাৰ্চৰ দিনাখন যেতিয়া এই তালিকাখন, বেনিফিচিয়াৰীৰ তালিকাখন বিজেপিৰ মন্ত্ৰী বিধায়কৰ পত্নী আৰু বিজেপিৰ নেতা পালি নেতাৰ যিখন এখন তালিকা, এই তালিকাখন ওলোৱাৰ ঠিক আগমুহূৰ্তত কাৰ হেঁচাত যিগৰাকী বৰ্তমান সঞ্চালিকা পাঞ্চালী কাকতি আৰু নৱামী ডেকা দীঘলীয়া ছুটি 2 মাহৰ ছুটিৰ কাৰণে গুচি গ'ল। কাৰ হেঁচাত এই উত্তৰবোৰ দিব লাগিব বুলি তেওঁলোকে ছুটিত গুচি গ'ল। কাৰ হেঁচাত ছুটিত গুচি গ'ল তাৰ উত্তৰ চৰকাৰে দিব লাগিব।
2024 বিজেপিৰ মিত্ৰতাক লৈ অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বক্তব্য 2024 জয়ী হ'ব পৰা অধিক সিট বিচাৰিব অগপই পূৰ্বে মিত্ৰজোঁট জয়ী হ'ব পৰা আসন 82খন আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সংখ্যা 104 খনলৈ বৃদ্ধি হয় যাৰ ফলত প্ৰথমে মিত্ৰতা অব্যাহত থাকিবনে নাই তাৰ আলোচনা হোৱাৰ পিছতহে বিজেপি নেতৃত্বৰে আসনৰ আলোচনা হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে এলায়েন্সত আছোঁ প্ৰথম কথা হ'ব যে 2026ত এই এলায়েন্সটো অব্যাহত থাকিবনে নাই সেইটো বিজেপিৰ নেতৃত্বৰ লগত সিদ্ধান্ত লৈহে পৰৱৰ্তী সময়ত আসনৰ প্ৰশ্নটো আহিব এইবাৰ 126টা সমষ্টি আছে আগতে আমাৰ 80টা 82টা সিটৰ জয়যুক্ত হোৱাৰহে আমাৰ আসন আছিল এতিয়া আমি দেখিছোঁ যে ডিলিমিটেশ্যনৰ পিছত 104টা সিট আমাৰ কাৰণে ভাল আমাৰ মিত্ৰজোঁটৰ কাৰণে ভাল এতিয়া 100টা 4 যেহেতু 80-82ৰ পৰা গৈ যেহেতু 104 হৈছে নিশ্চয় বিজেপি এই ক্ষেত্ৰত আমাৰ সিট বৃদ্ধি কৰাৰ কাৰণে নিশ্চয় চিন্তা চৰ্চা কৰিব আৰু আমিও আগতকৈ অধিক জয়ী হোৱা সিট আমি নিশ্চয় অনাগত বিধানসভা নিৰ্বাচনত আমি বিচাৰিম এবাৰ যোৰহাটত দুৰ্ঘটনাত পতিত হ'ল স্কুল ভানখনে ছাত্ৰ ছাত্ৰীক লৈ বহতীয়া গাঁৱৰ পৰা ওলাই ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ সময়তে এখন বলেৰো বাহনে পাছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে বলেৰো বাহনৰ খুন্দাত ওলোটাকৈ বাগৰিল স্কুল ভানখন স্থানীয় ৰাইজে বাহনখনৰ গ্লাছ ভাঙি উলিয়াই আনে ছাত্ৰ ছাত্ৰীসকলক দুৰ্ঘটনাত কম বেছি পৰিমাণে আহত হৈছে শিক্ষাৰ্থীসকল যোৰহাটৰ অজন্তা বাইপাছৰ ওচৰত এই দুৰ্ঘটনা সংঘটিত হয় প্ৰাথমিক চিকিৎসাৰ অন্তত পৰীক্ষা থকাৰ বাবে পুনৰ বিদ্যালয়লৈ পঠিওৱা হ'ল ছাত্ৰ ছাত্ৰীসকলক कहाँ से आ रहे हैं आप दीमापुर से अब कहाँ जाना है मोन जाना है तो कैसे हुआ एक्सीडेंट कैसे हुआ आपका ओ भाजी एक्सीडेंट कैसे हुआ मोबाइल देख के चला रहा था गूगल में देख के ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বন বিভাগৰ কাখৰণীত বন্যহস্তীৰ মৃত্যু কথা সংৰক্ষিত বনাঞ্চলৰ পৰা কিছু নিলগত কাখৰণী গাঁৱৰ অমূল্য চুতীয়াৰ বাৰীত উদ্ধাৰ মৃত হাতীটো পুৱাৰ ভাগত এগৰাকী মহিলাই ছাগলী বান্ধিবলৈ যোৱাত হাতীটো প্ৰত্যক্ষ কৰে পৰৱৰ্তী সময়ত জাগুন বন বিষয়া প্ৰমোদ ফুকনৰ নেতৃত্বত অহা এটা দল তথা পশু চিকিৎসক আহি বিভাগীয় কাম কাজ চলাই হাতীটোৰ সৎকাৰ কৰে যোৱা ৰাতি হাতী এজাক আহিছিলে কথা কাখৰণী গাঁৱত হাতীজাক যোৱাৰ পাছতে ৰাতিপুৱা গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰিলে দেখিলে যে এটা হাতী ইয়াত মখনা হাতী এটা পৰি মৰি আছে অনুমান হিচাপে আপোনালোকে কি হৈ মৃত্যু হৈছে বুলি অনুমান কৰিব পাৰি এতিয়া দেখা মতে এটা সাইডত এটা ফোঁহা আছে ডাঙৰ এইটো পকি আছে পুজ ওলাই আছে গতিকে হেতু ক্ষেত্ৰতে হৈছে নে এতিয়া আমাৰ ধৰক বিভাগ ডক্টৰ আহিছে সৰকাৰি ডক্টৰ আহিছে তেখেতে আমাক যেটো ক'ব হেতুই আমি ক'ব পাৰিম উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণত উফন্দি উঠিছে প্ৰতিখন নৈ যোৱা দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণে উত্তৰাখণ্ডৰ প্ৰায়বোৰ নদীৰ বক্ষ ফেনে ফুটুকাৰে উফন্দাই তুলিছে ভূমিস্খলনৰ বাবে ৰাজ্যখনৰ শতাধিক পথ সম্প্ৰতি বন্ধ হৈ আছে গংগোত্ৰী যমুনাত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথক কেইবাটাও স্থানত হৈছে ভূমিস্খলন বৰষুণৰ বাবে স্তব্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ উদ্ধাৰ কাৰ্য উত্তৰাখণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে সাময়িকভাৱে চাৰধাম যাত্ৰা বাতিল কৰা হৈছে দুৰ্ঘটনাৰ আশংকাত চাৰধাম যাত্ৰা পথত যান বাহনৰ চলাচল বন্ধ কৰা হৈছে ইপিনে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে বৰষুণৰ আগজাননী অনুসৰি আজিৰ দিনটো বৰষুণ দি থাকিলে সৃষ্টি হ'ব ভয়াৱহ পৰিস্থিতি স্থানীয় লোক তথা পৰ্যটকক সাৱধানে থাকিবলৈ নিৰ্দেশনা দিছে প্ৰশাসনে শেহতীয়া বানত হিমাচল আৰু উত্তৰাখণ্ডত মৃত্যু হৈছিল 20 জনকৈ লোকৰ আনফালে হিমাচল প্ৰদেশতো ধাৰাসাৰ বৰষুণৰ বাবে হোৱা বান ভূমিস্খলনত যোৱা 24 ঘণ্টাত 3 জন লোকৰ মৃত্যু হৈছে ধাৰাসাৰ বৰষুণৰ ফলত চিমলাত খহি পৰিছে অট্টালিকা কেমেৰাত বন্দী অট্টালিকা খহি পৰাৰ দৃশ্য হিমাচল প্ৰদেশত বন্ধ 129টা পথ কেনেধৰণে এটা অট্টালিকা খহি পৰিছে সেই দৃশ্য দেখুৱাইছো অতি ভয়াৱহ দৃশ্য হিমাচলৰ চিমলাত এনেধৰণে খহি পৰিছে কেইবা মহলীয়া অট্টালিকা
এবাৰ ট্ৰাম্প নেতান্যাহুৰ বিৰুদ্ধে ফটোৱা জাৰি মহাৰেবৰ অপৰাধী ডোনাল্ড ট্ৰাম্প বেঞ্জামিন নেতান্যাহু ইৰাণৰ দণ্ডবিধি মতে ঈশ্বৰৰ শত্ৰু ব্যক্তি ট্ৰাম্প আৰু নেতান্যাহু ইছলাম ধৰ্মাৱলম্বীক ট্ৰাম্প নেতান্যাহুলৈ সহযোগিতা আগবঢ়োৱাটো বাধা আৰোপ কৰা হৈছে এনে বহুকেইটা অভিযোগ তথা ট্ৰাম্প নেতান্যাহুৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰি ইৰাণৰ অন্যতম শীৰ্ষ চিয়া ধৰ্মগুৰু গ্ৰেণ্ড আয়াতুল্লাহ নাছেৰ মাকাৰেম চিৰাজীয়ে ট্ৰাম্প নেতান্যাহুৰ বিৰুদ্ধে জাৰি কৰিছে ফটোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীক ঈশ্বৰৰ শত্ৰু বুলি অভিহিত কৰি বিশ্বজুৰি মুছলমানসকলক দুইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এই ফটোৱাত আহ্বান জনাইছে ইৰাণৰ ইছলামিক ধৰ্মগুৰুগৰাকীয়ে ট্ৰাম্প আৰু নেতান্যাহুৰ বিৰুদ্ধে উত্থাপিত হৈছে ইছলামীয় সম্প্ৰদায়ৰ নেতৃত্ব আৰু কৰ্তৃত্বৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ অভিযোগ এই অভিযোগতে দুয়োগৰাকী নেতাকে যুদ্ধবাজ গণ্য কৰা হৈছে বুলিও ফটোৱাত উল্লেখ কৰা হৈছে দুয়োকে মহাৰেবৰ অপৰাধী তথা ইৰাণৰ দণ্ডবিধি অনুসৰি ঈশ্বৰৰ শত্ৰু ব্যক্তি হিচাপে অভিহিত কৰা হৈছে ডোনাল্ড ট্ৰাম্প আৰু বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে মুছলমান সমাজৰ সহযোগিতা নিষিদ্ধ ঘোষণা কৰা হৈছে এই ফটোৱা ইৰাণৰ ইছলামিক দণ্ডবিধি অনুসৰি ঈশ্বৰৰ শত্ৰু বুলি প্ৰমাণ হোৱা ব্যক্তিক ফাঁচী ক্ৰুচত দিয়া সোঁহাত আৰু বাওঁ ভৰি কাটি পেলোৱা বা নিৰ্বাসনৰ দৰে শাস্তি দিয়া হয় ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে কৰা আক্ৰমণৰ পাছতে এই ফটোৱা জাৰি কৰা হৈছে 13 জুনত ইজৰাইলে ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক স্থানত বিমান আক্ৰমণ চলোৱাৰ লগতে কেইবাগৰাকী সেনাধ্যক্ষ আৰু পদাৰ্থ বিজ্ঞানীক হত্যা কৰাৰ পাছত উত্তেজনা বৃদ্ধি পায় ইৰাণেও ইজৰাইলৰ চহৰসমূহত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে ইৰাণৰ 3টাকৈ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকায়ো আক্ৰমণ কৰে ইৰাণে ইউৰেনিয়াম সমৃদ্ধিৰে অস্ত্ৰ-শস্ত্ৰৰ স্তৰলৈ আগবঢ়াই নিলে অধিক ব্যৱস্থা গ্ৰহণ কৰাৰ ভাবুকি দিছিল ডোনাল্ড ট্ৰাম্পে আৰু তাৰ মাজতে ইৰাণৰ গ্ৰেণ্ড আয়াতুল্লাহগৰাকীয়ে ট্ৰাম্প নেতান্যাহুৰ বিৰুদ্ধে জাৰি কৰিছে ফটোৱা উল্লেখযোগ্য যে ইৰাণৰ দণ্ডবিধি অনুসৰি ইছলামীয় সম্প্ৰদায় আৰু ইয়াৰ সাৰ্বভৌমত্বৰ ক্ষতি কৰিবলৈ নেতৃত্ব আৰু কৰ্তৃপক্ষক ভাবুকি বা আক্ৰমণ কৰা যিকোনো ব্যক্তি বা শাসন ব্যৱস্থাক শত্ৰু হিচাপে গণ্য কৰা হয় সেইবাবে ট্ৰাম্প নেতান্যাহুৰ বিৰুদ্ধে জাৰি কৰা হৈছে এই ফটোৱা শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ পৰা দৰিকাপাৰলৈ উৰণ সেতুৰ দাবী স্থানীয় ৰাইজৰ শিৱসাগৰত মুখ্যমন্ত্ৰী সাক্ষাৎ কৰি উৰণ সেতুৰ দাবী জনালে ৰাইজে খুহুতীয়া কথাৰে বিধায়ক অখিল গগৈ সমালোচনা অখিল তুমি ফ্লাইঅভাৰ বিচাৰিছা মুখ্যমন্ত্ৰী এনেধৰণে খুহুতীয়া কথাৰে এইখিনি অৱতাৰণা কৰে তুমিয়েই এছেম্বলিত ফ্লাইঅভাৰৰ সিন্ডিকেট চলোৱা বুলি কৈছা আৰু এতিয়া তুমিয়েই ফ্লাইঅভাৰ বিচাৰিছা এনেধৰণে মুখ্যমন্ত্ৰীয়ে বক্তব্য আগবঢ়ায় তলাতল ঘৰৰ প্ৰকল্প ঘোষণা কৰাৰ দাবী অখিল গগৈৰ আমাৰ স্যাৰ বহুত দিনৰ দাবী আছে আমাৰ ফ্লাইঅভাৰ লাগে শিৱসাগৰ দৰিকা পাৰলৈকে অত্যন্ত ইম্পৰ্টেণ্ট ফ্লাইঅভাৰ লাগে বুলি কৈছা আৰু তুমি ফ্লাইঅভাৰ বনালে এছেম্বলিত কোৱা যে ফ্লাইঅভাৰ সিন্ডিকেট হৈ অত্যন্ত ইম্পৰ্টেণ্ট ফ্লাইঅভাৰ লাগে বুলি কৈছা আৰু তুমি ফ্লাইঅভাৰ বনালে এছেম্বলিত কোৱা যে ফ্লাইঅভাৰ সিন্ডিকেট হৈ আমাৰ স্যাৰ বহুত দিনৰ দাবী আছে আমাৰ ফ্লাইঅভাৰ লাগে শিৱসাগৰ দৰিকা পাৰলৈকে অত্যন্ত ইম্পৰ্টেণ্ট ফ্লাইঅভাৰ লাগে বুলি কৈছা আৰু তুমি ফ্লাইঅভাৰ বনালে এছেম্বলিত কোৱা অত্যন্ত ইম্পৰ্টেণ্ট ফ্লাইঅভাৰ লাগে বুলি কৈছা আৰু তুমি ফ্লাইঅভাৰ বনালে এছেম্বলিত কোৱা যে ফ্লাইঅভাৰ সিন্ডিকেট হৈ ধ্বংসৰ গৰাহত 1935 চনতে শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত নিৰ্মাণ কৰা দিখৌ দলং ব্ৰিটিছৰ শাসনকালতে ব্ৰেথৱেইট এণ্ড কোম্পানীয়ে নিৰ্মাণ কৰিছিল দলংখন সঠিক সংৰক্ষণৰ অভাৱত জহি খহি গৈছে দিশৰ একমাত্ৰ কপিকলযুক্ত এই দলংখন
দলংখন সংৰক্ষণ কৰাৰ একাংশ লোকে বিভিন্ন সময়ত দাবী জনাই আহিছে কিন্তু আন একাংশ লোকে দলংখন ভাঙি নতুন পকী দলং নিৰ্মাণৰ বাবে দেওবাৰে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে পুৰণি দলংখন ভাঙিবলৈ দিয়া স্মাৰক পত্ৰক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ দলংখন ভাঙিবলৈ দিয়া প্ৰস্তাৱ সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিছে বিভিন্ন দল সংগঠনে আমাৰ সাংবাদিক প্ৰদীপৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ ব্ৰিটিছ শাসনকালতে 1935 চনত শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত এখন কপিকলযুক্ত দলং নিৰ্মাণ কৰিছিলে ব্যৱসায় বাণিজ্য কৰিবলৈ সুবিধাৰ্থে আৰু সেই ঐতিহাসিক দিখৌ দলংখন বিধ্বস্ত হৈ পৰিলে কিছু বছৰৰ পৰা এই দিখৌ দলংখন যি সময়ত বিভিন্ন শিৱসাগৰৰ জাতীয় সংগঠন তথা সচেতন নাগৰিকে যি সময়ত দলংখন সঠিকভাৱে সংৰক্ষণ কৰাৰ দাবী জনাই আহিছে সৌন্দৰ্য তথা শোভাবৰ্ধনৰ বাবে দাবী জনাই আহিছে কিন্তু সেই সময়তে শিৱসাগৰৰে একাংশ নাগৰিকে এই দিখৌ দলংখন ভাঙি তাৰ ঠাইত এখন নতুন পকী দলং নিৰ্মাণৰ বাবে দাবী জনাইছে ইয়াকে লৈ বৰ্তমান শিৱসাগৰত অধিকাংশ নাগৰিকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰণ 1935 চনত যিখন দলং কপিকলযুক্ত লোহাৰ দলং নিৰ্মাণ কৰা হৈছিলে সেই দলংখন সঠিকভাৱে সংৰক্ষণ কৰাৰ পৰিৱৰ্তে এই সম্পদ সঠিক সংৰক্ষণ কৰাৰ পৰিৱৰ্তে আচলতে ভাঙি তাৰ ওপৰত আন এখন দলং নিৰ্মাণ কৰাটো কেতিয়াও বিচৰা নাই মোৰ কাষত আছে এই বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ক'ব আচলতে বন্ধু চাওক 90 ঊৰ্ধত গৰকা এখন দলং যিখন দলঙে 10 বছৰত 117 বৰ্ষ গঢ়িবলৈ গৈ আছে এখন তেনেকুৱা এখন আচলতে ঐতিহ্য দলং ভাঙিবলৈ কোৱাৰ আচলতে জ্যেষ্ঠ মানে শিৱসাগৰৰ মুছলিমে যিমান জ্যেষ্ঠ নাগৰিক আচলতে তেওঁলোকৰ যি সংকীৰ্ণ মানসিকতা তাক আমি প্ৰথমে ধিক্কাৰ জনাইছোঁ কাৰণ কোনো কাৰণতে আমি সেইটো মানি নলওঁ কাৰণ ঐতিহ্যক ধ্বংস কৰি কেতিয়াও এটা জাতি জীয়াই থাকিব নোৱাৰে সেইটো স্পষ্ট কৰা গতিকেলৈ তেওঁলোকে আচলতে কৰিব লাগিছিলে ক'ব লাগিছিলে কোনখিনি আজি 551টা মনুমেণ্টছ আছে 551টা মনুমেণ্টছৰ ধ্বংস গঢ়া হ'লে যি গৈ আছে সেইখিনি ক্ষেত্ৰত তেওঁলোকে নিমাত তেওঁলোকে মাতিছে ক'ত এই আচলতে ঐতিহ্য বহন কৰা এখন কপিকলযুক্ত দলংখন তেওঁলোকে ভাঙি আচলতে অত্যাধুনিকৰ যি পলবে তেওঁলোকক আচলতে মন চুইছে তেওঁলোকে সেই তেনেকুৱা এটা মানে মানসিকতা সংকীৰ্ণ মানসিকতা যি পষ্ট মানে তেওঁলোকে কালি স্মাৰক পত্ৰ প্ৰদান কৰিলে তাক আমি আহোম মানে প্ৰথমে ধিক্কাৰ জনাইছোঁ আৰু এইখিনি এটা কথা স্পষ্ট ক'বলৈ আহিছোঁ এই সম্পূৰ্ণ গোটেই বিষয়টোত আমি CMৰ আমি মুখ্যমন্ত্ৰী আমি হস্তক্ষেপ বিচাৰিছোঁ আৰু এইখন দলং কোনো কাৰণতে ভাঙিবলৈ আমি দিয়া নহ'ব আৰু এইখিনি আমি আৰু এটা কথা কৈছোঁ যে এই যি মুছলিমে যি জ্যেষ্ঠ নাগৰিক যিকেইজন মানে আচলতে এনেকুৱা এটা দাবী জনালে তেওঁলোকে আচলতে শিৱসাগৰবাসীৰ কিন্তু ক্ষমা বিচাৰিব লাগিব স্পষ্ট কথা নহয় চাওক যিটো সময়ত শিৱসাগৰখনত এতিয়াও যথেষ্ট সমস্যাই জৰ্জৰিত এই সমস্যাবোৰৰ কথা কোৱাৰ পৰিৱৰ্তে ইতিহাসৰ সাক্ষ্য বহন কৰি এইখন গৌৰৱোজ্জ্বল আচলতে 90টা বছৰ অতিক্ৰম কৰা দলংখন ভাঙি পেলোৱাৰ যি আচলতে প্ৰস্তাৱ দিলে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এনেধৰণৰ কাম কাজ কেতিয়াও গ্ৰহণযোগ্য নহয় যিটো সময়ত আমি সমাজৰ আচলতে মুধা ফুটা যিসকল বিজ্ঞ লোক তেওঁলোকৰ পৰামৰ্শ লৈ আমি তেওঁলোকৰ অভিজ্ঞতাৰে আচলতে সামাজিক কাম কাজ কৰিবলৈ আগবাঢ়ি আহোঁ তাৰপিছত এনেধৰণৰ কাম কাজে তেওঁলোকৰ সংকীৰ্ণ মানসিকতাটোৱে প্ৰকাশ পাইছে দীৰ্ঘ সময়ৰ পৰা ইতিহাসৰ সাক্ষ্য বহন কৰি এই দলংখন মেৰামতিৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাই আহিছোঁ আপোনালোকেও বিভিন্ন সময়ত আচলতে অনুষ্ঠান কৰি আহিছে বা বাতৰি পৰিৱেশন কৰি আহিছে তাৰ পাছত দলংখন ভাঙি পেলোৱাৰ কোনো কাৰণতে যুক্তিযুক্ততা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ দলংখনৰ ভাঙি পেলোৱাৰ যি আচলতে প্ৰস্তাৱ দিছে তেওঁলোকে সেইখন আচলতে ফালি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু সমান্তৰালকৈ দলংখন পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ বিশ্ববিখ্যাত ছফ্টৱেৰ কোম্পানী SAPৰ সহযোগত অসম ডাউনটাউন বিশ্ববিদ্যালয়ত আৰম্ভ কেইবাটাও নতুন পাঠ্যক্ৰম অসম ডাউনটাউন বিশ্ববিদ্যালয়ত আৰম্ভ BTech, CSC আৰু MBAৰ পাঠ্যক্ৰম অসম ডাউনটাউন বিশ্ববিদ্যালয়ে আনিছে আশাৰ বতৰা অসম ডাউনটাউন বিশ্ববিদ্যালয়ত আৰম্ভ BTech, CSC আৰু MBAৰ পাঠ্যক্ৰম SAPৰ সহযোগত বিশ্ববিদ্যালয়খনে আৰম্ভ কৰে এই দুই পাঠ্যক্ৰম জাৰ্মানীত মুখ্য কাৰ্যালয় থকা বিশ্ববিখ্যাত ছফ্টৱেৰ কোম্পানী SAPৰ সৈতে কৌশলগত সহযোগিতাৰে অসম ডাউনটাউন বিশ্ববিদ্যালয়ে আৰম্ভ কৰিলে এই দুই বিশেষ পাঠ্যক্ৰম উদ্যোগ পদ্ধতিৰ সৈতে বিশ্বব্যাপী সংস্পৰ্শ SAP আৰু ইয়াৰ অংশীদাৰ নেটৱৰ্কৰ সৈতে পেইড ইণ্টাৰ্ণশ্বিপ বিশ্বজুৰি চাকৰি পোৱাত সুবিধা বিশ্বজুৰি ব্যৱহৃত SAPৰ প্ৰযুক্তি আৰু সঁজুলিসমূহৰ প্ৰশিক্ষণ ইত্যাদিৰ সুবিধাৰে এই অংশীদাৰিত্বই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত হাতে কামে অভিজ্ঞতা লাভ কৰাৰ এক ব্যতিক্ৰমী সুযোগ প্ৰদান কৰাৰ অংগীকাৰ লৈছে শৈক্ষিক শিক্ষণ আৰু উদ্যোগৰ প্ৰয়োজনীয়তাৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ ডিজাইন কৰা হৈছে এই পদক্ষেপ
যাৰ লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক প্ৰথম দিনৰ পৰাই উদ্যোগৰ বাবে সাজু কৰি তোলা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুৰীৰ শংকৰ আচাৰ্যৰ বিতৰ্কিত মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে অসমৰ ব্ৰাহ্মণ সমাজ মঙলদৈত অসম ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদী সভা ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতি অসমৰ উদ্যোগত ব্ৰাহ্মণ সমাজ অসম দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভা বহুদেৱ কুটুম্বকম পূব মঙলদৈ শাখা দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ সহযোগত মঙলদৈ আকাশ ভৱনত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে পুৰীৰ শংকৰ আচাৰ্যই যদি অসমবাসীৰ ওচৰত ক্ষমা নোখোজে শংকৰ আচাৰ্যৰ বিৰুদ্ধে প্ৰতিখন থানাত এজাহাৰ দিয়াৰ সিদ্ধান্ত লয় ক্ষমা বিচৰাৰ বাবে মঙলবাৰলৈ সময়সীমা বান্ধি দিলে ব্ৰাহ্মণ সমাজে विचित्र प्रथा है आसाम में तो ब्राह्मण लोग गाय को काट के खाते हैं हमने रुकवाया था हमारे प्रोफेसर से रुका होगा या नहीं फिर हम बहुत विचित्र प्रथा है आसाम में तो ब्राह्मण लोग गाय को काट के खाते हैं हमने रुकवाया था हमारे प्रोफेसर से रुका होगा या नहीं फिर हम बहुत विचित्र प्रथा है आसाम में तो ब्राह्मण लोग गाय को काट के खाते हैं हमने रुकवाया था हमारे प्रोफेसर से रुका होगा या नहीं फिर हम পুৰী শংকৰ আচাৰ্যই যি এক চেণ্ডেল যোগে যি মন্তব্য কৰিছে অসমৰ ব্ৰাহ্মণ সমাজে গো মাংস ভক্ষণ কৰে বুলি সেই মন্তব্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে ব্ৰাহ্মণ সমাজ আৰু দেখিবলৈ পোৱা গৈছে মঙলদৈত আচলতে অসম ব্ৰাহ্মণ সমাজৰ সমন্বয়ৰক্ষী ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত এক বিশেষ প্ৰতিবাদী সভা আয়োজন কৰিছে আৰু তেওঁলোকে এই যি মন্তব্য এই মন্তব্যক পোনপটীয়াভাৱে গৰিহণা দিছে আমি কথা পাতিম বিষয়ববীয়াসকল আছে ব্ৰাহ্মণ সমাজৰ প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ এক দুৰ্ভাগ্যজনক কথা যিটো কথা আমি অবাঞ্ছিত যে পুৰীৰ শংকৰাচাৰ্য নিখিলানন্দ সৰস্বতী তেওঁ যোৱা 20 জুন তাৰিখে এটা মন্তব্য আগবঢ়ায় যে অসমৰ ব্ৰাহ্মণ সমাজে ব্ৰাহ্মণসকলে মানে গোমাংস ভক্ষণ কৰে যিটো সময়ত গৰুক আমি বহাগৰ বিহুৰ দিনাখন গা ধুৱাই তাক সেৱা লৈ তেল ঘুৱাই এক নতুন পঘাৰে দি আমি গো মাত্ৰা হিচাপে সেৱা আগবঢ়াওঁ সেইজনীক আমি খাওঁ বুলি কৈছে তেওঁ গতিকে তেওঁৰ কি মতিভ্ৰম হৈছে নেকি আমি নাজানো কিন্তু যিটো কথাই আমাক ব্ৰাহ্মণসকলৰ লগতে সমগ্ৰ জাতি জনগোষ্ঠীক মনত এক অবাঞ্ছিতভাৱে এক দুখ প্ৰদান কৰিছে গতিকে তেওঁক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি তেখেতৰ এনেকুৱা বক্তব্য লৈ আমি 3 দিন সময় দিছোঁ 3 দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব আৰু নহ'লে তেখেতে ক্ষমা খোজা নোখোজে পিছৰ কথা আমি অহা মঙলবাৰৰ ভিতৰত আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম প্ৰতিখন জিলাৰ প্ৰতিখন থানাত আমি তেওঁৰ বিৰুদ্ধে কেছ ৰুজু কৰিম গৰুৰ পিঠিত কি থাকে ব্ৰহ্মা থাকে গৰুৰ শিঙত গংগা থাকে বাওঁ শিঙত সৰস্বতী মাজত সৰস্বতী পিঠিত ব্ৰহ্মা থাকে আৰু গৰুৰ 4খন ঠাইত কি থাকে 4 বেদ এই গৰু থাকে আৰু গৰুৰ গাখীৰ হেনো মত্যৰ অমৃত বুলি আমি পাইছোঁ শাস্ত্ৰত তেনেকুৱা ক্ষেত্ৰত এটা গৰু আমাৰ হিন্দু মানুহে ব্ৰাহ্মণে খোৱা বুলি কওঁতে তেওঁ এজন বিকৃত মানসিকতাৰ ব্যক্তি বুলি আমি ক'ব বিচাৰোঁ আৰু তীব্ৰ গৰিহণা দিছোঁ তেওঁ আমি ভাবোঁ যদি তেওঁ এই 3 দিনৰ ভিতৰত বা তেওঁ নিশ্চয় জ্ঞানে যদি আচলতে আমাৰ ওচৰত যদি ক্ষমা ভিক্ষা নকৰে অসমীয়া মানুহৰ ওচৰত হিন্দু মানুহৰ ওচৰত তেতিয়া আমি ক'ম যে নিশ্চয় আমি আইনী ব্যৱস্থা ল'ম আৰু লগতে আমি এটা কথা ক'বই লাগিব আমি গোটেই আমাৰ অসমৰে নহয় সনাতন হিন্দু ধৰ্মৰ সকলৰ ওপৰতে আচলতে তেখেতে ডাঙৰ আঘাত আনিছে আমাক নৈতিক আধ্যাত্মিক আৰু সামাজিকভাৱে এই বাক্যটো তেওঁ শংকৰাচাৰ্য বাক্যটো গো ভক্ষণ কৰা কথাটোৱে আমাক আচলতে লজ্জা দিয়াই নহয় সাংঘাতিকভাৱে আমি মানুহে আঘাত পাইছোঁ আৰু ভগৱানে নিশ্চয় তেখেতে অভিশাপ দিব পুৰীৰ নিচিনা এখন ঠাইত এই বক্তব্য ৰাখিছে তেওঁ নিশ্চয় ভগৱান আছে আমাৰ সেই ভগৱানে তেখেতক অভিশাপ দিব বুলি মই কৈছোঁ আজি আমি ইতিমধ্যে সন্মিলিত আমাৰ যিটো মঞ্চই আমি সিদ্ধান্ত লৈছোঁ 3 দিন সময় দিয়া হৈছে 3 দিনৰ ভিতৰত তেওঁ যদি এই কথা উঠাই নলয় তেওঁ ক্ষমা নোখোজে আমাৰ প্ৰত্যেকখন জিলাই গোচৰ তৰা হ'ব আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাৰ উপৰিও আমি মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ যোগেদি ভুৱনেশ্বৰ উৰিষ্যাৰ ৰাজ্যপাললৈকে আমাৰ স্মাৰকপত্ৰ প্ৰদান কৰা হ'ব তেখেতক আমি অনতিপলমে 3 দিনৰ ভিতৰত এই কথাখিনি উঠাই লৈ আমাৰ ব্ৰাহ্মণ সমাজ তথা অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ সনাতনী ধৰ্মৰ লগত জড়িত ব্যক্তিসকলৰ ওচৰত ক্ষমা ভিক্ষা মাগিবলৈ আমি দাবী জনাইছোঁ নিশ্চয়কৈ আচলতে পুনৰ কৈছোঁ যে ব্ৰাহ্মণ সমন্বয়ৰক্ষী উদ্যোগত এই বিশেষ ব্যৱস্থা আৰু আচলতে ক্ষোভিত হৈছে আৰু তীব্ৰ গৰিহণা দিছে আৰু যদি সেই মন্তব্য উঠাই নলয় প্ৰতিখন থানাত এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সমন্বয়ৰক্ষী সমিতিয়ে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ
কোনটো এই কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল দামী পোছাকেৰে বিদেশ ভ্ৰমণ কৰা কৃষ্ণগুৰু সৰ্থেবাৰীৰ নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত নিউজ 18 কৃষ্ণগুৰুৰ শেহতীয়া বিতৰ্কক লৈ পোনপটীয়া প্ৰশ্ন মন নাযায় নে কেতিয়াবা প্ৰভুৱে ইমান দামী দামী কাপোৰ পিন্ধিছে আপোনালোকৰো কেতিয়াবা ইমান দামী দামী কাপোৰ পিন্ধি বিদেশ ভ্ৰমণ কৰিবলৈ মন নাযায় প্ৰভুক আমি ইয়াতকৈ দামী দিব বিচাৰোঁ আৰু প্ৰভু যিমান দামী কৰিলে তাতকৈ আৰু দামী কৰি লওক প্ৰভু আমাৰ এতিয়া বৰ্তমান সৰ্বশক্তিমান যে আজি প্ৰভুই মানে ধৰক মানে বহুতে কয় অধিকাৰী কিনিছে আমি পাৰিলে প্ৰভুক এখন প্লেন এখন কিনি দিম আমি ভাবিও আছোঁ যদি পাৰোঁ আমি প্ৰভুক আমি আমাৰ এৰোপ্লেন এখন কিনি দিম প্ৰকৃততে কিমান মহত্ব লুকাই আছে এই আশ্ৰমত নানানে যি নকক কিয় কৃষ্ণগুৰু প্ৰভু একজন ঈশ্বৰ সবিশেষ আজি সন্ধিয়া 7:50